বাইদেউ এইজনী অহা বুলি ক'লে ভয়ে লাগে। তাতে এতিয়া ঘৰত বোৱাৰী জীয়াৰী হ'ল, কিবা কৰে ঠিক নাই। এই কিবা এটা বুদ্ধি কৰি চোতালৰ পৰা পঠিয়াব লাগিব। অ' বোলো বাইদেউ মুখখন ঘূৰালেহে দেখোন। নাই অ' স্বপ্না আহা। এইকেইদিন আপোনাক নামঘৰত দেখা নাই, সেয়েহে ভাবিলোঁ কিনো হৈছে বোলো বাইদেউ, ইমান দিন নামঘৰলৈ অহা নাই, তাকে খবৰ এটা লৈ যাওঁ বুলি সোমালোহি। এইকেইদিন একেবাৰে সময় পোৱা নাই অ'। ল'ৰাটোৱে তাতে ছোৱালী আনিছে গমেই পাইছা, ইটো সিটো মানুহ আহি আছে যে সেইকাৰণে যাবলৈ পৰা নাই। অঁ তাকে বোৱাৰীজনী এবাৰ চাবলৈ আহিম বুলি ভাবি থাকোঁতে আহিবলৈ সময়ে পোৱা নাই, নামঘৰলৈ গৈ আছোঁ যে। আপোনাৰ ভালেই হ'ল দিয়ক, বোৱাৰী আহি ঘৰ সোমালহি যেতিয়া আপুনি এতিয়া ইফালে সিফালে যাব পাৰিব। আগতে ঘৰখন এৰিব নোৱাৰোঁ বুলি ক'লৈকো নাযায়। অঁ তাকেই আজি তোমালোকৰ ঘৰৰ ফালে যাম বুলি ভাবিছিলোঁহে আবেলিলৈ। পৰহি দিনাখন আঠমঙলা খাই আহিলে, কালি দিনটো ভাগৰে জিগৰে ঘৰতে থাকিল। ভাবিছোঁ আজি এপাক ঘূৰাবলৈ লৈ যাম। অঁ মই আহিলোঁ বুলিহে গম পালোঁ, নহা হ'লেতো গমেই নাপালোঁ হয়। আপুনিতো মোক খবৰ এটা দিব পাৰে, নতুন বোৱাৰীজনীক লৈ যাব। এনেকৈনো খবৰ খাতি নিদিয়াকৈ নিয়েনে? মই তোমাক খবৰটো দিব বুলিয়ে ওলাইছিলোঁ স্বপ্না। খবৰটো পোৱাত বাৰু ভালেই হ'ল, মই এতিয়া চাহ জলপান কিবা এটা যোগাৰ কৰিব পাৰিম। স্বপ্না তুমি সেইবোৰ একো যোগাৰ কৰিব নালাগে। আমাৰ বোৱাৰীজনীয়ে চাহ জলপান নাখায়, তাই দৈ চিৰা বোলে একেবাৰে বেয়া পায়। নেখালেই হ'বনে? মই খুৱাইহে এৰিছোঁ, চাব আপুনি। নতুন আলহী আহিলে চাহ জলপান খোৱাটো আমাৰ অসমীয়াৰ সংস্কৃতি। তাই নাখাওঁ বুলি ক'লেই মই মানিমনে? বিনা বাইদেউ বোৱাৰীজনী হাতেৰে খাওঁতকৈ চাহ একাপ খাই মই যাওঁ, ঘৰ দুৱাৰকেইটা চাফা কৰোঁগৈ। বোৱাৰীজনী গ'লে আকৌ ঘৰ দুৱাৰবোৰ লেতেৰা হৈ থাকিলে ভাল নালাগিব নহয়। ঘৰটো অকণমান সজাই পৰাই থওঁগৈ। স্বপ্না আজি চাহ খাব নালাগে দিয়া, বেলেগ এদিন খাবা। কিয় বাইদেউ? নতুন বোৱাৰীজনী হাতেৰে চাহ একাপ খাওঁ বুলি আহিছিলোঁ আকৌ। তাৰমানে তোমাক এতিয়া কি বুলি নকওঁ, মই তোমাক কিন্তু বহুত বিশ্বাসত কথা এটা ক'ম, তুমি কাৰো আগত নক'বা। এই বাইদেউ আপুনি মোক ক'ব পাৰে, মই কাকো নকওঁ। মই জানো তেনেকৈ কথা লগাই পৰা মানুহ। তাৰমানে আমাৰ বোৱাৰীজনী ঘৰত মেক্সি পিন্ধি থাকে। আনানো কেইদিন হৈছে, তাই এনেকৈ মেক্সি পিন্ধি থাকিলে মই বৰ লাজ পাওঁ। কোনোবা আহিলে ঘৰলৈ মাতি নিবলৈ অকণমান বেয়া পাওঁ। সেইকাৰণেহে মই তোমাক চাহ খাব নালাগে বুলি কৈছোঁ। এনেইনো কি আৰু তোমাক চাহ একাপ খুৱাওঁতে ন। এইবোৰ আজিকালি আধুনিক যুগৰ ছোৱালী, একো ক'বও নোৱাৰোঁ নহয়। মুখে মুখে যদি তৰ্ক কৰে তেতিয়া মোৰে মান সন্মান যাব। হ'লেও আপুনি ইমান সুবিধা নিদিব বাইদেউ। পিন্ধিছে পিন্ধক বাৰু, এটামান ল'ৰা ছোৱালী হোৱাৰ পিছত পিন্ধিলে কোনো একো নকয়, কিন্তু ইমান নতুনে নতুনে পিন্ধিলে বেয়া দেখি দিয়কচোন। তাকেহে মই তোমাক আকৌ বিশ্বাস কৰি কথাটো কৈছোঁ, তুমি কাকো নক'বা দেই। বাইদেউ আপুনি মোক ইমান বিশ্বাসত আপোনাৰ ঘৰৰ কথাটো কৈছে, মই আকৌ কিয় লোকক কওঁগৈ, কাকো নকওঁ। হ'ব দিয়ক মই এতিয়া গৈ থাকোঁ। এই বিনা বাইদেউজনীও কম সুদা বস্তু নহয়। ইমান আশা কৰি ক'লোঁ চাহ একাপ খাম বুলি, এতিয়া ঘৰৰ ভিতৰলৈকে নামাতিলে। বোৱাৰীয়ে মেক্সি পিন্ধি আছে বুলি চাহ একাপো নোখোৱালে। আজিকালি বোৱাৰীবোৰে পিন্ধেই, কিনো বৰ ডাঙৰ কথাটো হ'ল। ইফালে আকৌ বোৱাৰীকে মেক্সি পিন্ধা কথাটো কাকো ক'বলৈ দিয়া নাই। চাহ একাপ নোখোৱালে যেতিয়া মই চবকে কৈ দিম কথাটো। অঁ সেইজনী বিনা নহয়নে? বোলো ৰাস্তাৰ মাজতে কিনো ভুৰভুৰাই আছা? অঁ বাসন্তী বাইদেউ, নাই নাই কিনো ভুৰভুৰাই থাকিম। মই এই বিনা বাইদেউহঁতৰ ঘৰৰ পৰা আহিলোঁগৈ। বোৱাৰীজনী অনাৰ পৰা চাবলৈ যোৱাই নাই যে, তাকে বোলো বোৱাৰীজনীক এপাক চাই আহোঁগৈ বুলিয়ে গ'লোঁ। পিছে বোৱাৰী কেনেকুৱা দেখিলা? এই বাইদেউ নক'ব আৰু, বিনা বাইদেউহঁতৰনো বোৱাৰীজনী অনা কেইদিন হৈছে, তাই ঘৰত মেক্সি পিন্ধি থাকে জানেনে? অঁ কথাটো সঁচা নেকি? মইনো বাৰু আপোনাক কিয় মিছা কথা ক'ম কওকচোন। এইমাত্ৰ মই সিহঁতৰ ঘৰৰ পৰা আহিছোঁগৈ, মই নিজ চকুৰে দেখি আহিছোঁ। এই নেপায় দেই নেপায়, এইবোৰৰ পৰা আমাৰ বোৱাৰী জীয়াৰীবোৰে কি শিকিব বাৰু? অহানো কেইদিন হৈছে, এমাহেই হোৱা নাই হ'বলা। এতিয়াইনো বাৰু তেনেকুৱা কাম কৰিব লাগেনে? বিনাই আকৌ আগতে বোৱাৰী জীয়াৰীবোৰে উৰণি নোলোৱাকৈ গ'লে তাই মুখৰ আগতে কৈ দিয়ে, বোৱাৰী হৈছে বোৱাৰী হৈ থাকিবি, কিহৰ উৰণি নোলোৱাকৈ ঘূৰি ফুৰ বুলি। কাৰোবাৰ যদি অকণমান পেটটো ওলাই তাকো কয় পিন এটা মাৰি ল'ব নোৱাৰে ভালকৈ। এতিয়া আকৌ তাই বোৱাৰীক কি শিক্ষা দিছে? আৰু কেইদিনমানৰ পিছত দেখিব কোনোবা ফালে ওলাই গ'লে চুইদাৰ পিন্ধিহে যাব। যাওকচোন কেনেকৈ যায়, আমিও চাওঁ। আমাৰ বোৱাৰীবোৰক যেনেকৈ কথা শুনাই দিয়ে, এতিয়া তাই বোৱাৰীকো আমি কথা শুনাই দিম নহয়। অ' বাইদেউ মই আকৌ আপোনাক কথাখিনি কৈছোঁ বুলি আপুনি নক'ব আকৌ, নহ'লে মোকেই কিবা কিবি কথা শুনাব। এই নকওঁ, মোৰনো কি গৰজডাল পৰিছে। মই এতিয়া যাওঁ দিয়ক, আবেলিলৈ হেনো নতুন বোৱাৰীক আমাৰ ঘৰলৈ লৈ আহিব। অঁ যোৱা, আপুনিনো কোনফালে যায়? ময়ো সিহঁতৰ ঘৰৰ ফালে এবাৰ যাওঁ ৰ'বাচোন, ময়ো চাই আহোঁগৈ। অ' কথাটো কৈ মই ভুলেই কৰিলোঁ হ'বলা, মোক আকৌ বিনা বাইদেউ কাকো ক'বলৈ দিয়া নাছিল। এতিয়া যদি এইগৰাকীয়ে গৈ আকৌ মোৰ কথা কৈ দিওঁ সিহঁতৰ ঘৰত, বৰ ডাঙৰ কথা হ'ব। আবেলিলৈ ফুৰিব অহা কথা আছিল, নাহিবই। বোৱাৰীজনী নতুনকৈ মোৰ ঘৰলৈ আহিব, মোৰ কাৰণে কিবা এটা প্ৰেজেণ্টো লৈ আহিব চাগে। মই আকৌ প্ৰেজেণ্টো নাপামেই, বুদ্ধি কৈ আমাৰ ফালে লৈ যাওঁগৈ বাইদেউ। অ' বাইদেউ সিহঁতৰ ঘৰৰ ফালে যাব নালাগে ব'লক, আমাৰ ঘৰলৈ যাওঁ। দুইজনীয়ে বহি ধুনীয়াকৈ গাখীৰ চাহ একাপ খাই লওঁগৈ। বোৱাৰীজনী পৰহি দিনা আঠমঙলা খাই আহিছে যে, কামে বনে লেদেই পেদেই লাগি আছে। আপুনি গ'লেও আপোনাৰ লগত কথা পাতিবলৈ সময় নাপাব সিহঁতে। মোৰ লগতে ভালকৈ কথা পাতিব সময় নাপালে। ব'লক বাইদেউ যাবনে? তুমি ইমানকৈ জোৰ কৰিছা যেতিয়া যাওঁ ব'লা। বহুত দিন হ'ল গাখীৰ চাহ খোৱাই নাই, তোমালোকৰ ঘৰতে আজি গাখীৰ চাহ একাপ খাওঁগৈ। ব'লক বাইদেউ। মোৰ কাৰণেনো আকৌ কিয় প্ৰেজেণ্ট আনিবলগীয়া হ'ল? একো নহয় দিয়া স্বপ্না, নতুন বোৱাৰীজনী আহিছে, কেনেকৈনো খালী হাতে আহে? এদিন ভাত খাবলৈ মাতিলোঁ হয়, তেতিয়া অনা হ'লেই হ'ল হয়। পিছে বাইদেউ আপোনাৰ বোৱাৰীজনী বৰ মৰম লগা। বোৱাৰী খোৱা, জলপানকেইটা খোৱা। খুৰী মই জলপান নাখাওঁ দিয়ক। অঁ কিয় নোখোৱা আকৌ, খাব লাগিব।
জলপান আমাৰ অসমীয়াৰ পৰম্পৰা। অসমীয়া মানুহৰ ঘৰলৈ প্ৰথম আলহী আহিলে জলপান দিবই লাগিব। সেইটো হয়, কিন্তু মই দৈ খাই বৰ বেয়া পাওঁ। অ' হয় নেকি? নোখোৱা যদি থোৱা নহ'লে ময়ে খাম তোমাৰ বাতিটো। খুৰী, আপোনালোকৰ ঘৰত আৰু মানুহ নাই নেকি? আছে। ছোৱালী এজনী, ল'ৰা এটা। ল'ৰাটো বাহিৰত থাকে, কাম কৰিব গৈছে। আৰু ছোৱালীজনী ঘৰতে আছে, তাই টিউচন যাবলৈ ওলাইছে। মাহী, মই টিউচনলৈ যাওঁ। অ' যা। বৰমা, বৌ, আপোনালোকে বহক দেই। অ' যোৱা। খুৰী, আপোনাক যে ছোৱালীজনীয়ে মাহী বুলি ক'লে? অঁ, কিনো ক'ম আৰু, লাজৰ কথা। আমাৰ এখেতে যে মোৰ বাইদেউক বিয়া কৰাইছিল। তাৰপিছত মই বাইদেউৰ ঘৰলৈ আহি থাকোঁতে ভিনদেউ মোৰ প্ৰেমত পৰিল। তাৰপিছত কথাবোৰ লাহে লাহে বিয়পিবলৈ ধৰিলে। গতিকে ভিনদেউৱে মোক পলুৱাই লৈ আহিল। অ' হয় নেকি? তেনেহ'লে আপোনাৰ বাইদেউ ক'ত এতিয়া? ভিনদেউৱে মোক পলুৱাই অনাৰ কাৰণে বায়ে আত্মহত্যা কৰিলে। এতিয়া তাইৰ ল'ৰা ছোৱালী দুটাই মোক মাহী বুলিয়ে মাতে। মোৰ ল'ৰা ছোৱালী নাই। অ' বিৰাট ইণ্টাৰেষ্টিং দেখোন। আপুনি যেতিয়া আপোনাৰ ভিনদেউৰ প্ৰেমত পৰিছিল, তেতিয়া আপুনি আপোনাৰ বাইদেউৰ কথা এবাৰো ভবা নাছিলনে? সেইবোৰ একো নাভাবিলোৱে। আপোনাৰ বাইদেউলৈহে মোৰ বেয়া লাগিছে। বোৱাৰী, সেইবোৰ পুৰণি কথা বাদ দিয়া। বীণা বাইদেউ, আপুনিও জলপান নাখালে দেখোন। মোৰো বৰ গেছ হৈ আছে, সেইকাৰণে জলপান খাবলৈ মন নগ'ল। অ' হয় নেকি? হ'ব দিয়ক নহ'লে। আমি এতিয়া যাওঁ দিয়া। বাইদেউ, বেয়া নাপাব আকৌ। বোৱাৰী, বেয়া নাপাবা দেই। হ'ব খুৰী। অ' জোনমণি, ক'ৰবালৈ যোৱা হ'বলা। মা আছেনে ঘৰত? ইজনীক দেখিবলৈ মন আছে। মা নাই খুৰী। মাৰ লগত কিবা কথা আছিলে নেকি? অঁ, এই কালি যে বীণা বাইদেউ আৰু বীণা বাইদেউ বোৱাৰী তোমালোকৰ ঘৰলৈ আহিছিল, তোমালোকৰ মাহঁতক কি দিলেনো প্ৰেজেণ্ট? নাজানো নহয়। আমাৰ ঘৰলৈ গৈছিলে। মোক যেনেকুৱাহে চাদৰ এখন দিছে, হে ভগৱান, মই ঘৰত কাম কৰি থাকিলেও সেইখন চাদৰ নিপিন্ধোঁ। আজি যুগৰ ছোৱালী হৈ কোনে কেনেকুৱা ধৰণৰ কাপোৰ পিন্ধিব পাৰে সেইটোও নাজানেনে? নিদিয়া হ'লেও বেয়া নাপালোঁ হয়, কিন্তু দিছে চোৱাচোন, কি যে দিছে আৰু দেই। নিজৰ ষ্টাইলখিনি হ'লে ভালদৰে জানে। কেইদিননো হৈছে অহা, নাইটিহে পিন্ধিব লাগে নে চুইদাৰহে পিন্ধিব লাগে, সেইবোৰ ভালদৰে জানে। মই ভাবিলোঁ আকৌ জোনমণি মাকক বা কি দিলে চাই আহোঁগৈ বুলিয়ে আহিছিলোঁ। খুৰী, আপোনাকো কিন্তু মানিছোঁ আৰু দেই। নতুন বোৱাৰীজনীয়ে কিবা এটা দিছে। মৰমত দিয়া বস্তুটো আপুনি মৰমত আদৰি ল'ব নোৱাৰেনে? তাতে যে আকৌ ঘৰে ঘৰে চাবলৈ আহিছে। আমাৰ মাক কিবা ভাল দিছে যেনে পাওঁ। মায়ে মোক কোৱা নাই নহয় বেয়া কিবা দিছে বুলি। আৰু আজিকালি বোৱাৰীয়ে মেক্সি চুইদাৰ এইবোৰ পিন্ধেই, তাতে আকৌ আপুনি গাই ফুৰিব নালাগে নহয়। আমাৰ ঘৰলৈ আহি আমাৰ মাৰ লগত এনেকৈ লোকৰ কথা আলোচনা কৰি নাথাকিবহি। আপোনাৰ মুখখন বৰ আগলি। ৰাতিপুৱাৰ পৰা গধূলিলৈকে লোকৰ কথা পাতি ফুৰে আপোনাৰ কাম। অ', তোৰ গাভৰু ছোৱালীজনীৰ মুখখন বৰ চোকা দেখোন। এনেকৈ হ'লে লোকৰ ঘৰত কেনেকৈ থাকিবি অ'? এইখন মুখেৰে থাকিলে আগদিনা নি পিছদিনা থৈ যাবহি। তহঁতক কিবা এটা ভাল পাওঁ বুলিহে তহঁতৰ আগত এনেকৈ কথাবোৰ কৈছিলোঁ। নহ'লেনো লোকৰ ঘৰৰ কথাবোৰ মোৰ তোৰ আগত ক'বলৈ কি দৰকাৰ পৰিছে? যাওক, আপুনি আমাক কিমান ভাল পাই ভাল কথা কয়, আমি ভালদৰে জানো। গোটেই গাঁৱৰ মানুহে জানে। আয়ো, এই চপক বলে নোৱাৰো, মুখখন বৰ চোকা। এনেহে অদামুখীয়াজনী নিজৰ বায়েকৰ লগতে সতিনী হ'বলৈ আহিছে, তাই আকৌ লোকৰ কথা ক'বলৈ আহে। স্বপ্না, তই সিদিনাখন কম মিছা কথাখন ক'লিনে মোৰ আগত? মিছা কথা? কি মিছা কথা ক'লোনো? বীণা বাইদেউ বোৱাৰীকে মেক্সি পিন্ধি থকা কথাটো? ক'তা, নিপিন্ধে দেখোন। মই সিদিনাখন গৈছিলোঁ, ধুনীয়াকৈ চাদৰ মেখেলা পিন্ধি আছে দেখোন। তই মোক তেনেকৈ কোৱাৰ কাৰণে মই কথাটো হয়নে নহয় বোলো ৰহ প্ৰমাণকে কৰি চাওঁ বুলি গৈছিলোঁ। বোৱাৰীজনীক প্ৰথম দেখা নাছিলোঁ নহয়, বীণা বাইদেউক কথাটো সুধিয়ে পালোঁ। অ', আপুনি আকৌ মই কোৱা বুলি ক'লে নেকি? অঁ আকৌ, তোৰ মুখেৰে শুনিছোঁ যেতিয়া তই কোৱা বুলিয়ে ক'লোঁ। মই বোৱাৰীজনীক নেদেখাকৈ ঘপককৈ সুধিও পালোঁ, নিজকে নিজে বৰ লাজ পাইছোঁ নহয়। তই আকৌ নিজ চকুৰে দেখি অহা বুলি কোৱাৰ কাৰণেহে মই সুধিলোঁ। মই ভাবিছোঁ তই নিজ চকুৰে দেখিছই যেতিয়া কথাটো একেবাৰে সঁচা কথা। এই বাইদেউ, আপোনাক একো কথা ক'বই নোৱাৰোঁ দিয়ক, আপোনাৰ মুখখন বৰ আগলি। অঁ, এতিয়া মোৰ মুখখনেই আগলি হ'ল। আৰু কালি জোনমণিৰ লগত ৰাস্তাত কি লাগি আহিছ? নেপায় দেই স্বপ্না, নেপায়। লোকৰ বোৱাৰীয়ে যে তোক সেইখিনি সন্মান কৰিছে আকৌ। তই আকৌ তাকে ভাল নে বেয়া প্ৰেজেণ্ট লোকৰ ঘৰে ঘৰে গাই ফুৰিব লাগেনে বাৰু? ক'তনো লোকৰ ঘৰে ঘৰে গাইছোঁ? জোনমণিহঁতৰ ঘৰতো বোৱাৰীজনী গৈছিল। জোনমণি মাকক কি প্ৰেজেণ্ট দিছে তাকেহে চাব গৈছিলোঁ। তাকে জোনমণিক কথাটো সোধোতে তাই মোক বেয়াকৈ ক'লে, সেইকাৰণে তাইক দুআষাৰমান কৈ থৈ আহিছোঁ মই। নেপায় নহয়, লোকৰ বোৱাৰী জীয়াৰী কথা ঘৰে ঘৰে পাতি ফুৰিব। পিছে তোৰ ঘৰলৈ বোৱাৰীজনী নতুনকৈ আহিলে, তই কি দিলিনো তাইক? বিহুতে এওঁ মোক ব্লাউজ এটা আনি দিছিলে, পিন্ধাই নাছিলোঁ, সেই ব্লাউজটোকে দিলোঁ। সেয়া, তই নতুন বোৱাৰীজনীক ব্লাউজ এটা দিছ আৰু তাই তোক চাদৰ এখন দিছে। চাচোন, তইনো তথাপিও তাইৰ কথা তেনেকৈ বেয়াকৈ কৈ ফুৰিব লাগেনে? মই ব্লাউজ দিছোঁ যদিও ব্লাউজটো দামী। হ'ব দিয়ক, মই এতিয়া যাওঁ। আপোনালোকৰ ঘৰত তামোল এখন খাম বুলি আহিছিলোঁ। আপুনি বাটতে যি সোবাহে কথা শুনালে, মোৰ তামোল খোৱা হৈয়ে গ'ল। ভাবিছিলোঁ বীণা বাইদেউ বোৱাৰীকৰ কথা গাঁৱত অকণমান ৰৌচাল ভৌচাল লগাওঁ, কিন্তু সকলোৱে তাইৰ গুণগানহে গাই দেখোন। যিটো দেখিছোঁ এইখন কেছেটত লাগি নথকাটোৱে ভাল হ'ব। এইখন কেছেট বেছিকৈ নাবাজে। এইবাৰ বেলেগহে কিবা গুৰুত্ব দিব লাগিব। যাওঁচোন এপাক গাঁৱৰ ফালৰ পৰাই ওলাই আহোঁগৈ। ক'তনো কি হৈ আছে অনুসন্ধানকে লৈ আহোঁগৈ। সাগৰ, মই তোমাৰ সন্তানৰ মাক হ'বলৈ ওলাইছোঁ সাগৰ। মোৰ বৰ ভয় লাগিছে। এইটোতো বৰ ডাঙৰ কথা হ'ল জোনমণি। ব'লা নহ'লে তোমাক মই পলুৱাই লৈ যাওঁ। সাগৰ, মা দেউতাৰ মোৰ ওপৰত বহুত আশা আছিল। মই এতিয়া এনেকৈ পলাই গ'লে মা দেউতাই মনত বহুত কষ্ট পাব। নহ'লে কি কৰিবা জোনমণি? উপায়োতো নাই।
মোৰ সন্তান তোমাৰ গৰ্ভত। এতিয়া ইমান এটা ডাঙৰ বিপদৰ সময়ত তুমি সেইবোৰ কথা চিন্তা কৰি থাকি লাভ নাই। এই বদনামটো কেনেকৈ তোমাৰ নহয় সেইটো চিন্তা কৰা। সেইটোতো বাৰু হয়েই, তাৰ বাহিৰে আৰু ৰাস্তাও নাই। ঐ জোনমণি, মই এয়া কি শুনিছোঁ? সাগৰ, বৰ ডাঙৰ কথা হ'ল। আচলজনীয়ে শুনিলে দেখোন। জোনমণি, তুমি ভয় নকৰিবা, মই আছোঁ তোমাৰ লগত। জোনমণি, সেইদিনাখন দেখোন তই মোক বৰ ডাঙৰ ডাঙৰ কথা কৈছিলি। এতিয়া ক'ত যাবি তই? খুৰী, মই আপোনাৰ ভৰিত ধৰিছোঁ, আপুনি এইবোৰ কথা গাঁৱত নক'ব। আমি দুয়োটাই দুয়োটাকে বহুত ভাল পাওঁ। সাগৰ আৰু মই বিয়া হ'ম। গতিকে আপুনি যিবোৰ কথা শুনিছে কাকো নক'ব। আমি আমাৰ গৰ্ভত থকা সন্তানটোক মানুহৰ আগত স্বীকৃতি দিম। ইমান ডাঙৰ পাপৰ কথা এটা মইতো লুকুৱাই থ'ব নোৱাৰোঁ। মইতো কমেই। তহঁতে বিয়া হ'বি মানিছোঁ, এতিয়াতো বিয়া হোৱা নাই। ৰাইজমেল গোটাম আজি সন্ধিয়ালৈ। গাঁওখনলৈ তহঁতে বদনাম আনিছ। তোৰ দৰে পাপী এজনী গাঁওখনত থাকিলে গাঁওখনত উঠি অহা প্ৰজন্মৰ কি হ'ব সেই কথাটো তই ভাবিছনে নাই? খুৰী, মই আপোনাৰ ভৰি ধৰিছোঁ, আপুনি এই কথা কাকো নক'ব। আজি সন্ধিয়ালৈ মই জোনমণিক মন্দিৰত বিয়া কৰাম। তহঁতে মোক যিমানেই সাধু কথা নুশুনাও কিয়, মই তহঁতৰ কথা নুশুনো। মই এতিয়াই গাঁওবুঢ়াক জনামগৈ। মোক কথা শুনাইছিলি নহয় জোনমণি, চাই ল এতিয়া তাৰ ফল কি হ'ব। সাগৰ, কি কৰোঁ এতিয়া? এই স্বপ্নজনীৰ পৰা কি যে হ'ব আৰু নহয়। হয় দিয়ক, কেনেবাকৈ যদি ল'ৰা ছোৱালীহাল জীয়াই থকা নাই, বৰ ডাঙৰ কথা হ'ব দেখোন। এই গাঁৱৰ ৰাইজে ধৰি লৈ এখন্ডা দিব লাগিব। ওৰ কথা টোত লগাই খোৱা তাই সেইটো অভ্যাস হৈ পৰিছে। বৰমাহঁত, আপোনালোকে ক'লৈ যায়? ক'লৈ যাম আৰু? গাঁওখন তালুফল লাগি আছে, শুনা নাই জানো? তালুফল লাগি আছে মানে কি হৈছেনো? জোনমণি আৰু সাগৰ নদীত জঁপিয়াই দিলে। এইবোৰ চব তহঁতৰ মাৰে কাৰণে হৈছে। মাৰে যদি গাঁৱত ৰাইজমেল নগোটালে হয়, আজি সিহঁত দুটাৰ এনেকুৱা অৱস্থা নহ'ল হয়। এতিয়া মৰিলে নে জীয়াই আছে কোনো ঠিক নাই। মানে কি হৈছে কথাবোৰ মোক বুজাই কওকচোন। মই দেখোন একোৱে গম পোৱা নাই। সাগৰ আৰু জোনমণিৰ মাজত প্ৰেমৰ সম্পৰ্ক আছিল। সিহঁত দুয়োটাই কৰিব নলগীয়া ভুল এটা কৰিলে, যাৰ বাবে জোনমণি গৰ্ভত সাগৰৰ সন্তান আছে। সেই কথাটোকে দুয়োটাই আলোচনা কৰি থাকোঁতে তহঁতৰ মাৰে শুনিলে। মাৰে পাই গোটেই গাঁওখনকে জনাই ৰাইজমেল গোটাইছে। সিহঁত দুটাই এতিয়া লাজতে আত্মহত্যা কৰিবলৈ ওলাইছে। মানিছোঁ সিহঁত দুটাৰ কিবা এটা ভুল হৈছিল, কিন্তু সাগৰেতো সেই ভুলটো নিজৰ বুলি স্বীকাৰ কৰি লৈছে। জোনমণিকতো মন্দিৰত বিয়া কৰামগৈ বুলি কৈছিল। তহঁতৰ মাৰে বাৰে বাৰে ক'লে। তোৰ মাৰে সেই কথাটো নুশুনিলে। ক'ত শুনিব তোৰ মাৰে সেইবোৰ কথা? সেইবোৰ কথা যদি বুজি পালে হয়, নিজৰ ভিনীয়েকলৈকে বিয়া হৈ নাহিল হয়। বাইকজনী থাকোঁতেই তাই ভিনীয়েকলৈ বিয়া হৈ আহিছে। তাই অহাৰ বাবে সেই নিৰ্দোষী বাইকজনী আত্মহত্যা কৰিবলগীয়া হ'ল। সঁচাকৈ আমাৰ মাহী বহুত বেয়া। মাহীয়ে যদি সেইটো সময়ত তেনেকুৱা এটা ভুল নকৰিলে হয়, আজি মোৰ মা জীয়াই থাকিল হয়। মাহীৰ কাৰণেই মায়ে আত্মহত্যা কৰিবলগীয়া হ'ল। এতিয়া আকৌ মাহীৰ কাৰণে সাগৰ আৰু জোনমণি বাই। হে ভগৱান। বৰমা, ব'লক আপোনালোকৰ লগতে ময়ো যাওঁ সিহঁতৰ ওচৰলৈ। স্বপ্না, অ' স্বপ্না, ঘৰত আছনে? অঁ আছোঁ। কোন আহিছে ন? মই আহিছোঁ, ওলাই আছোন। অ' বাইদেউ, আহক ভিতৰলৈকে আহক। মই তোৰ ঘৰত বহিব অহা নাই। তই কিয় বাৰু ইমান লগনীয়া কচোন? তোৰ কাৰণে আজি দুটা জীৱ চকুৰ আগতেই ধ্বংস হৈ যাব ওলাইছিল। কেনেবাকৈ যদি জোনমণি আৰু সাগৰৰ কিবা এটা হ'ল হয় নহয়, তোক আমি কোনেও সোধাই নেৰিলোঁ হয়। আজি ইমান দিনে মোৰ বোৱাৰীজনী বদনাম কৰি ফুৰিলি। সেইবোৰে তোৰ হেঁপাহ নপলাল। এতিয়া আকৌ সেই ল'ৰা ছোৱালীহালৰ পিছত পৰিলি যে তই। তোক আচলতে মই সিদিনাখন জুখিহে চাইছিলোঁ। মোৰ বোৱাৰীজনী তেনেকৈ নতুনতে আহি মেক্সি নিপিন্ধে। তোক মই চালোহে, কিনো ক? কথাবোৰ এনেকৈ লগাই যুজাই ফুৰোঁতে চবৰে পৰা চৰ খাই ফুৰ, তথাপিও তোৰ লাজ নাই হা? তোৰ ভাগ্য ভাল, সাগৰ আৰু জোনমণিৰ একো নহ'ল। ৰাইজে বচালে সিহঁতক। সিহঁত দুটা বাছিল ঠিকেই, কিন্তু জোনমণি গৰ্ভত থকা সন্তানটো তয়ে হত্যা কৰাৰ নিচিনা হ'ল। তই যদি সেইদিনাখন সেইবোৰ কথা ৰৌচাল বৌচাল নলগালি হয়, সিহঁত দুয়োটাই মন্দিৰত বিয়া হ'লগৈ হয় আৰু সেই সন্তানটো পৃথিৱীলৈ আহিল হয়। এতিয়া তই সেই নিষ্পাপ শিশুটোক হত্যা কৰিলি। আচলতে তই এজনী হত্যাকাৰী। এটা দেৱ শিশু পৃথিৱীলৈ আহিব নাপাওঁতে তই গৰ্ভতে শেষ কৰি পেলালি। হ'ব বাইদেউ, আপুনি আৰু মোক একো নক'ব। মই মোৰ ভুলবোৰ বুজি পাইছোঁ। আপুনি আৰু মোক লাজ নিদিব। আজি যেনেকৈ মোক গোটেই গাঁৱৰ ৰাইজে লেলে চেই চেই কৰিছে, আৰু মোক লাজ দিব নালাগে। মই নিজকে বহুত অপৰাধী যেন অনুভৱ কৰিছোঁ। সিহঁতক ভুল বুলি প্ৰমাণ কৰিবলৈ গৈ এতিয়া মইহে মুখ উলিয়াব নোৱাৰা হ'লোঁ। সিহঁতৰ ভুলটো সিহঁত দুয়োটাই ৰাইজে গম নোপোৱাকৈ সমাধান কৰিব বিচাৰিছিল। সেই ভুলটো তইহে গোটেই গাঁওখনতে জনাজাত কৰিলি। হ'ব দিয়ক বাইদেউ, মই আৰু এতিয়াৰ পৰা এনেকুৱা লগোৱা যুজোৱা কামবোৰ কৰি নুফুৰোঁ। আপোনালোকে মোক ক্ষমা কৰি দিয়ক। অহা মাহত জোনমণি আৰু সাগৰৰ বিয়া। তই সেই বিয়ালৈ গৈ গোটেই ৰাইজকে ক্ষমা খুজিব লাগিব। আৰু ক্ষমা খুজি তই তোৰ এই লগোৱা যুজোৱা চৰিত্ৰটো নাইকিয়া কৰিব লাগিব, নহ'লে তোক গাঁৱৰ পৰা এঘৰীয়া কৰিম।